আজি উপস্থিত আছোঁ নতুনকৈ স্বায়ত্তশাসিত মৰ্যাদা লাভ কৰা সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা কলিয়াবৰ মহাবিদ্যালয়ত কলিয়াবৰ মহাবিদ্যালয়ৰ বিভাগ টি মেনেজমেণ্টৰ শিক্ষাৰ্থীসকলে নতুনকৈ উদ্ভাৱন কৰিছে গ্ৰীণ টি, ৰেড টি আদিকে ধৰি বিভিন্ন ধৰণৰ চাহ। তেওঁলোকে ব্লু টিও হাতৰে তৈয়াৰ কৰিছে। তেওঁলোকৰ লক্ষ্য ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে চাহ প্ৰস্তুত কৰি ইয়াৰ বজাৰ দখল কৰিব পাৰে, লগতে বজাৰ দখল সুকলমে পৰিচালিত হ'লে ইয়াৰ জৰিয়তে কেনেদৰে আত্মনিৰ্ভৰশীল হ'ব পাৰে আৰু এই প্ৰকল্পটো 100% শুদ্ধ ৰূপত পৰিগণিত হ'লে কলিয়াবৰ মহাবিদ্যালয়ে নিজাববীয়াকৈ কলিয়াবৰ মহাবিদ্যালয়তে এই প্ৰকল্পটো স্থাপন কৰি স্থানীয় বা আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰে দেশীয় পুঁজি টনকিয়াল কৰিব পাৰি। তাৰ বাবে চিন্তা চৰ্চা কেইগৰাকী প্ৰদৰ্শকৰ সহযোগিতাৰে তেওঁলোকে এই প্ৰকল্পটো কৰিছে। গ্ৰীণ টি, ৰেড টি, ব্লু টি আদি প্ৰস্তুত কৰি হাতৰে প্ৰস্তুত কৰি তেওঁলোকে স্থানীয়ভাৱে বজাৰ দখল কৰিছে। তেওঁলোক পৰীক্ষামূলকভাৱে এই উৎপাদনত সফল কাম হৈছে। আমাৰ লগত এই সমগ্ৰ প্ৰকল্পটোৰ প্ৰদৰ্শক এগৰাকী আছে, তেখেতৰ পৰা জানিম আপুনি কেনেধৰণে প্ৰকল্পটো আৰম্ভ কৰিলে, ভৱিষ্যত পৰিকল্পনা কি? প্ৰকল্পটো আৰম্ভ কৰাৰ উদ্দেশ্যটো হৈছে যাতে আমাৰ শিক্ষাৰ্থীসকলে যিখিনি ইয়াত আছে তেওঁলোকে গম পায় গ্ৰীণ টি কেনেকৈ তৈয়াৰ কৰিব পাৰি হেণ্ডমেডভাৱে, বা ব্লু টি কেনেকৈ তৈয়াৰ কৰিব পাৰি, ইয়াৰ স্বাস্থ্যৰ বাবে ইয়াৰ উপকাৰিতা কি, সেইখিনি জনোৱাৰ লগতে ভৱিষ্যতে যাতে তেওঁলোকে ইয়াৰ লগতে যদি তেওঁলোকে বাগানতো কাম কৰিব পাৰে ভৱিষ্যতে, বা তাৰ বাহিৰেও তেওঁলোকে নিজেই এইখিনিৰ লগত জড়িত হৈ পেলাই তেওঁলোকে নিজে আত্মনিৰ্ভৰ হ'ব পাৰে, তেওঁলোকে নিজৰ তাৰ বাবে চেষ্টা কৰা হৈছে। মোৰ নামটো পৰাণজ্যোতি বৰা। হয়, পৰাণজ্যোতি বৰাৰ পথ প্ৰদৰ্শনতে এইসকল শিক্ষাৰ্থী কলিয়াবৰ মহাবিদ্যালয়ৰ এইসকল শিক্ষাৰ্থীয়ে গ্ৰীণ টি, য়েলো টি, ব্লু টি আদি প্ৰস্তুত কৰি তেওঁলোক সফল কাম হৈছে। এগৰাকী শিক্ষাৰ্থী আছে, তেখেতৰ পৰা জানিম কেনেকুৱা লাগিছে কাম কৰি। নমস্কাৰ, বহুত ভাল লাগিছে এইটো কৰি পেলাই। যিহেতু আমাৰ যোনটো ডেমো প্লেণ্টেশ্যন আছে সেইটো আমাৰ ষ্টুডেণ্টৰ দ্বাৰাই মেনেজ কৰা হয়, প্লাগিং কৰা হয়, মেনুফেকচাৰিং আমাৰ দ্বাৰাই হয়। তাকে এইটো অৰ্গেনিক হয় তাৰ উপৰি, সেইটো কাৰণে বহুত ভাল স্বাস্থ্যৰ কাৰণে। এতিয়ালৈকে কি কি উৎপাদন কৰিছে? আমি ব্লেক টি কৰিছোঁ, ব্লু টি কৰিছোঁ, গ্ৰীণ টি কৰিছোঁ, ৰ'জ টি কৰিছোঁ, আৰু বেলেগ বেলেগ চেষ্টা জনাইছোঁ। নতুনকৈ এটা ওলাইছে মচ্চা টি বুলি, সেইটোৰ বিষয়ে আমি আলোচনা কৰিছোঁ। সেইটো খুব জলদি হ'ব বুলি আশা ৰাখিছোঁ। হয়, এগৰাকী শিক্ষাৰ্থীয়ে তেখেতৰ প্ৰতিক্ৰিয়া জনালে। এগৰাকী কলিয়াবৰ স্বায়ত্তশাসিত মৰ্যাদা লাভ কৰা কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপক আছে, তেখেতৰ পৰা জানিম। হয়, আপোনালোকৰ কথাটো বৰ সুন্দৰ হৈছে। এই কামটো আমাৰ মেইন কথা হ'ল যে আমাৰ ধৰক 2000ৰ ওপৰৰ ল'ৰা ছোৱালী আছে ডিগ্ৰীত। সেই 2000ৰ ওপৰৰ ল'ৰা ছোৱালী কেইটামান ল'ৰা ছোৱালী মাষ্টাৰ ডিগ্ৰীলৈ যাব আৰু কেইটামান ল'ৰা ছোৱালী ক'ৰবাত চাকৰি পাব, কিন্তু বাকীখিনিৰ কাৰণে আমি কেতিয়াও চিন্তা নকৰোঁ। যিখিনি মেজৰিটি ষ্টুডেণ্ট থাকে সেইখিনিৰ কাৰণে চিন্তা নকৰোঁ। তাৰ এটাই উপায় মই ভাবোঁ, সেই উপায়টো হ'ল যদি আমি তাহাঁতক নিজেই নিজৰ ভৰিত থিয় হ'বলৈ শিকাওঁ, এণ্টাৰপ্ৰেনাৰ কৰিবলৈ শিকাওঁ। আৰু সেইটো মই ভাবোঁ এটা আমাৰ টি গাৰ্ডেন মেনেজমেণ্ট ইয়াত আছে, এটা আমাৰ ধুনীয়া স্ক'প আমি ল'ব পাৰোঁ। মেইন কথা হ'ল যে প্ৰত্যেকখন কলেজত ষ্টাৰ্টআপ চেণ্টাৰ থাকিব লাগে। এতিয়া আচলতে শিক্ষানীতি, নতুন শিক্ষানীতি আহিছে আৰু গভৰ্ণমেণ্টৰ যদি ছাপোৰ্ট থাকে, ষ্টাৰ্টআপ চেণ্টাৰটোৱে এণ্টাৰপ্ৰেনাৰ সৃষ্টি কৰিব লাগে। আমাৰ 50% যিখিনি এডুকেশ্যন আছে, মই ভাবোঁ যে সেইখিনি এণ্টাৰপ্ৰেনাৰ ক্ৰিয়েট কৰিবৰ কাৰণে স্কিল এডুকেশ্যনত যাব লাগে। আমি 50%হে আচলতে একাডেমিক ছাইডত, বেলেগ একাডেমিক ছাইডত আহিব লাগে। এতিয়া আমাৰ ইয়াত আমি এটা প্ৰয়োগ আৰম্ভ কৰিছোঁ। গোটেই পৰাণজ্যোতি আছে, আমাৰ ষ্টুডেণ্টখিনি খুব ধুনীয়া ষ্টুডেণ্টখিনি আছে, তাহাঁতৰ ছাপোৰ্ট বহুত ভাল। সেইকাৰণে তেওঁলোকে চবেই মিলি পেলাই এটা আৰমি বুলি প্ৰডাক্ট এটা বনাইছে। সেই প্ৰডাক্টটো বাহিৰত আমাৰ ওচৰে পাঁজৰে যেতিয়া দি চাইছে, এইটো ভাল চলিছেও। আৰু যদি এনেকৈ চলে, তেওঁলোকে প্ৰথম কথা ল'ৰা ছোৱালীখিনিয়ে মাৰ্কেটিং শিকিব, আৰু ছেকেণ্ড কথা নিজেই গৈ পেলাই যেতিয়া নিজৰ জেগাত যাব, এই পাছ কৰি তাহাঁতি নিজে নিজে এটা এণ্টাৰপ্ৰেনাৰ হ'বলৈ শিকিব। আৰু সেইটোৱে আমাৰ ডাঙৰ এচিভমেণ্ট হ'ব। আৰু যদি কেনেবাকৈ চলে,
আমি আশা কৰিছোঁ যে চলিব। তেতিয়াহ'লে আমি এই গভৰ্ণমেণ্টৰ পৰা যোনটো ফাইনেন্সিয়েল এছিষ্টেঞ্চ পাম, আমি সেইটোৱে আমি ইয়াত ষ্টাৰ্টআপ চেণ্টাৰ এটা খুলি ধুনীয়াকৈ আমি মেচিনেৰী আনি পেলাই আমি পাৰিলে ইয়াৰ পৰা প্ৰডাক্টটো ষ্টাৰ্ট কৰিম আমি লাৰ্জ স্কেলত, তেনেকৈ বুলি ভাবিছোঁ। আৰু ভৱিষ্যত কিবা পৰিকল্পনা আছে? হয়, পৰিকল্পনাটো আছেই ঢেৰ। পৰিকল্পনা মই ভাবোঁ যে টেকন'লজি ৰিলেটেড য'ত ছায়েন্স আছে সেইবিলাকৰ টেকন'লজি ৰিলেটেড মই ভাবোঁ ফেকাল্টিখিনিয়ে টেকন'লজি ডেভেলপ কৰিব লাগে, পেটেণ্ট ডেভেলপ কৰিব লাগে, আৰু গোটেই বস্তুটো ষ্টাৰ্টআপ চেণ্টাৰলৈ লৈ যাব লাগে। যিটো বস্তু এতিয়া ধৰক IITত হৈ আছে বা চীনত হৈ আছে, সেই কামটো যদি কলেজবিলাকে কৰিলে কি হ'ব, আমাৰ ইয়াৰ যোনখিনি নিবনুৱা আছে ধুনীয়াকৈ তাহাঁতি চাকৰি পাব তাত, বা তাহাঁতি নিজে এণ্টাৰপ্ৰেনাৰ কৰি পেলাই তাহাঁতি এষ্টাব্লিছ হ'ব। আৰু সেই কথাটোৱে মই ভাবোঁ এটা ৰিভলিউশ্যন লাগে অসমত। আৰু আমি কলিয়াবৰ কলেজনো কেলৈ ষ্টাৰ্ট নকৰোঁ? যদি আমি ছাপোৰ্ট পাওঁ, আমি ভাবোঁ যে এখন গ্ৰামীণ জেগাত অৱস্থিত এখন মহাবিদ্যালয়, আৰু আমি ইয়াৰ পৰা যদি ষ্টাৰ্ট কৰিব পাৰোঁ, মই ভাবোঁ ডাঙৰ এচিভমেণ্টেই হ'ব। আগষ্ট মাহত তাৰে এটা পৰিকল্পনা আছে যে আমি এটা টি ফেষ্টিভেল ইয়াত পাতিম বুলি ভাবিছোঁ, য'ত মানে মানুহখিনি আহিব পাৰে আৰু বেলেগ বেলেগ আমাৰ ইয়াৰে প্ৰডাক্ট আৰু লোকেল যোনখিনি এৰিয়াত প্ৰডাকশ্যন ডেভেলপমেণ্ট হয়, টিয়েই নহয় বেলেগ ৰিলেটেড প্ৰডাক্টছৰ লগত, কিন্তু নামটো টি ফেষ্টিভেল হিচাপে থাকি এইটো টুৰিজিম লাইনত ডেভেলপমেণ্টো হ'ব, আৰু প্ৰডাক্ট চেলৰ বা প্ৰডাক্টৰ ল'ৰা ছোৱালীয়ে এটা আইডিয়াও পাব যে কেনেকৈ প্ৰডাক্ট বনাই পেলাই চেল কৰিব পাৰে। এনেদৰেই কলিয়াবৰ মহাবিদ্যালয়ৰ বিভক্তি মেনেজমেণ্ট কোষৰ অধীনত এইসকল শিক্ষাৰ্থীয়ে বিভিন্ন ধৰণৰ হাতেৰে তৈয়াৰী চাহ প্ৰস্তুত কৰি ভৱিষ্যত জীৱনত নিজকে প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁলোক প্ৰস্তুত হৈছে, আৰু স্থানীয়ভাৱে তেওঁলোকৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ চাহে ইতিমধ্যে স্থানীয় বজাৰো দখল কৰিবলৈ সক্ষম হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।